নমস্কাৰ আসাম টক্সৰ বিশেষ অনুষ্ঠান পুৱাৰ কিৰণ অনুষ্ঠানটিলৈ মই অনামিকাই সকলোকে স্বাগতম জনাইছো শ্ৰীমদ ভগৱত গীতাত শ্ৰীকৃষ্ণই এনেদৰে কৈছিল খুব খং উঠিলে হেয়া কমাবলৈ নিজেই যত্ন কৰিব লাগে খঙত কোনো কথা বা কাম কৰিব নালাগে ভুল কৰিলে নিজৰ মূৰ তল কৰি দিব নালাগে নিজৰ দুখ স্বীকাৰ কৰিব পাৰিলেই পৃথিৱীৰ বহু ডাঙৰ সমস্যাৰ সমাধান হৈ পৰিব প্ৰিয় দৰ্শকসকল এই উক্তিটোৱে আপোনাকো নিশ্চয়কৈ প্ৰভাৱান্বিত কৰিব এইবাৰ আপোনালোকৰ মাজত লৈ আহিছো কেইটামান যোগাসনে যিহেতুকে আমাৰ শৰীৰ আৰু মন দুয়োটাই সুস্থ আৰু সবল কৰি তোলে প্ৰিয় দৰ্শকসকল এই মুহূৰ্তত উপভোগ কৰোঁ আহক কেইটামান যোগাসন নমস্কাৰ সুপ্ৰভাত মই যোগ প্ৰশিক্ষক প্ৰবীণ দাস আৰু মোৰ সহযোগী হিচাপে আছে নিজৰা বৰুৱা আজি এটা আপোনালোকৰ ওচৰত সুন্দৰ আসন লৈ আহিছোঁ হেতু আসন হৈছে বক্ৰাসনটো কৰিলে কি লাভ হ'ব আৰু কেনেকৈ কৰিব লাগে আহকচোন এবাৰ চাই লওঁ আমি এতিয়া আমি কৰিম বক্ৰাসনটো কৰিবলৈ হ'লে প্ৰথমতে দুখন হাত উশাহ লৈ লাহে লাহে হাত দুখন ওপৰলৈ উঠাব লাহেকৈ বাওঁ চাইডে ঘূৰি যাব লাহে লাহে বহি দিব বজ্ৰাসন স্থিতিত এতিয়া দণ্ডাসন স্থিতিত বহিব সো ভৰিখন সন্মুখত দিব লাহে লাহে বাওঁ ভৰিখন সন্মুখত দিব এতিয়া বাওঁ ভৰিখন প্ৰথমতে ভাঁজ কৰিবলৈ চেষ্টা কৰিব বেণ্ড কৰিব সো হাতখন ওপৰলৈ উঠাব বাওঁ হাতখন পিছলৈ থাকিব উশাহ লৈ লাহে লাহে বডিটো টুইষ্ট কৰি সো হাতৰ কিলাকুটিটোৰে আঁঠুটোক ঠেলিবলৈ চেষ্টা কৰিব লাহে লাহে ভৰিখনত ধৰিবলৈ চেষ্টা কৰিব আৰু লাহে লাহে পিছপিনে চাবলৈ চেষ্টা কৰিব ভৰিৰ আঙুলিবিলাক ওপৰৰ পিনে উঠি থাকিব সন্মুখৰ ভৰিখনত উশাহ নিশাহ লৈ থাকিব উশাহ নিশাহ স্বাভাৱিক থাকিব লাহে লাহে উশাহ ল'ব লাহে লাহে উশাহ এৰিব এই আসনত কমেও 1 পৰা 2 মিনিট বা 3 মিনিট লৈ আমি এই আসন কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ বহুত ধৰণৰ কঁকালৰ সমস্যা নাইকিয়া কৰিব লাহে লাহে আৰাম কৰিব ৰিলেক্স কৰিব বিশ্ৰাম কৰক আগৰ স্থিতিলৈ লাহে লাহে ঘূৰি আহিব ভৰিখন পোন কৰি দিব এতিয়া সো ভৰিখন কৰিবলৈ চেষ্টা কৰিব লাহে লাহে বক্ৰাসনে আমাৰ শৰীৰটো সুন্দৰভাৱে শক্তিশালী আৰু লগতে আমাৰ পেটৰ যি চৰ্বি আছে চৰ্বি নাইকিয়া কৰাত সহায় কৰে মেৰুদণ্ড নমনীয় কৰাত সহায় কৰে আৰু মেৰুদণ্ড শক্তিশালী কৰে হাত ভৰি ডিঙিৰ বিষ কমোৱাত সহায় কৰে এই আসনে কঁকালৰ বিষ থাকিলে খুব ভাল সোনকালে উপশম হয় আৰু লগতে লিভাৰ পাকস্থলী যকৃত হাওঁফাওঁ হৃদপিণ্ড আদিৰ সমস্যা থাকিলে নাইকিয়া কৰাত সহায় কৰে ইয়াৰে লগতে ডায়েবেটিছ ৰোগীসকলৰ বাবে এই আসন ৰামবাণৰ নিচিনা কাম কৰে লাহে লাহে আগৰ স্থিতিলৈ ঘূৰি আহিব পোন কৰি দিব ভৰি দুখন আকৌ এবাৰ বাওঁ পিনে কৰিবলৈ চেষ্টা কৰিব লাহে লাহে কৰিবলৈ চেষ্টা কৰিব ঠিক দেখুৱাৰ দৰে আপোনালোকে যদি খুব সাৱধানে আৰু লাহে লাহে কৰে তেতিয়াহ'লে আপোনালোকৰ এই সমস্যাবোৰ নাইকিয়া হ'ব ডায়েবেটিছ ৰোগীসকলেও এই আসনটো সদায় যদি কৰে তেওঁলোকে খুব আৰাম আৰু লাভদায়ক হয় ইয়াৰ লগত কিছুমান সাৱধানতা আছে যিসকলৰ স্লিপ ডিস্ক বা আঁঠুৰ বিষ যদি থাকে তেওঁলোকে এই আসনটো কৰিব নালাগে আৰু লগতে কোনো ধৰণৰ পেটত যদি অপাৰেশ্যন থাকিলেও এই আসনটো কৰিব নালাগে লাহে লাহে আগৰ স্থিতিলৈ ঘূৰি আহিব উশাহ নিশাহ সদায় স্বাভাৱিক ৰাখিব আসনৰ স্থিতিত আৰু যেতিয়া আমি আসনটো কৰোঁ তেতিয়া আমাৰ উশাহ নিশাহ যি ধৰণে আমি কোৱা হৈছে ঠিক তেনেধৰণে কৰিবলৈ চেষ্টা কৰিব ধন্যবাদ প্ৰিয় দৰ্শকসকল পৰৱৰ্তী শিতানলৈ আমি আপোনালোকক লৈ যাম পৰৱৰ্তী শিতানত আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈ থাকিব জ্যোতিষ শাস্ত্ৰবিদ ডক্টৰ পৰশমণি শৰ্মা তাৰ পূৰ্বে লৈছো এটি চমু বাণিজ্যিক বিৰতি